আমি স্ক্ৰীনত পাইছো এটা নতুন টপিক, আইন অমান্য আন্দোলন আৰু অসম। গতিকে আজি আলোচনা আমাৰ এই বিষয়টোক লৈ হ'ব। আৰু আমাৰ ইতিহাসৰ যিটো চেপ্টাৰ আছে এইটো লং কুৱেশ্যন আচলতে, আইন অমান্য আন্দোলনত অসমৰ ভূমিকা বা আইন অমান্য আন্দোলনত অসমে কি ধৰণৰ কাৰ্যসূচী হাতত লৈছিলে, অসমত আইন অমান্য আন্দোলনৰ পৰিৱেশ কেনে আছিল, বিভিন্ন দৃষ্টিকোণৰ পৰা প্ৰশ্ন আহিব পাৰে। এতিয়া মূল বিষয়বস্তুখিনি সামৰি লৈ আমি আমাৰ আজি আলোচনা আৰম্ভ কৰিছো। প্ৰথমে আছে আইন অমান্য আন্দোলনৰ আৰম্ভণি কেনেকে হৈছে। ভাৰতত 1928 চনত মহাত্মা গান্ধী পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহে। আমি জানো যে 1921-22 যিটো অসহযোগ আন্দোলন হৈছিলে, সৰ্বাত্মক হৈছিলে। অসহযোগ আন্দোলনটো কিবা কাৰণত বন্ধ কৰি দিবলগীয়া হ'ল, চৌৰি চুৰা ঘটনা আমি পাইছিলো এইবিলাক। তাৰ মাজতে গান্ধীজীক গ্ৰেপ্তাৰ কৰিলে, তেনেকে বন্ধ হৈ থাকিলে। তথাপিও আকৌ 28 চনৰ 1900 আকৌ সক্ৰিয় হ'ল আন্দোলনটো। এইবাৰ নতুন নাম লৈ আহিছে আইন অমান্য আন্দোলন। গতিকে 1930 চনত 1930 তেওঁ আইন অমান্য আন্দোলন আৰম্ভ কৰিলে বা আহ্বান জনায়। ইংৰাজীত কয় চিভিল ডিছঅবিডিয়েন্স। চিভিল ডিছঅবিডিয়েন্স মুভমেন্ট। গতিকে আইন অমান্য আন্দোলন লক্ষ্যটো কি আছিলে? চৰকাৰে প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰিবলৈ যিমান আইন আনিছে, ব্ৰিটিছ চৰকাৰে সকলো আইন অমান্য কৰিব ভাৰতীয় নাগৰিকে। আৰু ইংৰাজ প্ৰশাসন ব্যৱস্থাক অচল কৰিব। উদ্দেশ্য এইটোৱে বা লক্ষ্য এইটোৱে। এতিয়া কাৰ্যসূচী যিহেতু গান্ধীজীৰ নেতৃত্বত হৈছে, মহাত্মা গান্ধীৰ, সমগ্ৰ দেশতে হৈছে, অসমো এটা তাৰ অংশহে ভাৰতৰ। এই কাৰ্যসূচীটো সৰ্বাত্মক হৈছিলে 12 মাৰ্চত আৰম্ভ হৈছে 1930 চনত। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিলে। এখন আশ্ৰম আছিলে, গান্ধীজীৰ নিজৰ আশ্ৰম, সবৰমতী আশ্ৰম। দাণ্ডীলৈ যাত্ৰা কৰিছে, সাগৰৰ পাৰ। দূৰত্ব কিমান? 240 কিলোমিটাৰ। তাত কি কাৰ্যসূচী হাতত ল'ব? নিমখ প্ৰস্তুত কৰিব। তাত নিজে নিমখ তৈয়াৰ কৰি, যিখন লোন আইন আছিলে ভংগ কৰিব। ব্ৰিটিছৰ লোন আইন মতে একচেটিয়াটো ব্যৱসায় কৰিব বিচাৰিছিলে ব্ৰিটিছে, তেওঁলোকে প্ৰস্তুত কৰিব পাৰিব লোন, নিমখ। ভাৰতীয়সকলক অধিকাৰ দিয়া নাছিলে। গতিকে আইনখনেই প্ৰথমে গান্ধীজীয়ে ভংগ কৰিছে। ক'ত কৰিছে? দাণ্ডীলৈ যাত্ৰা কৰি। আৰু এই যে ঘটনাটো গোটেই ভাৰতত আন্দোলনৰ এটা নতুন জোৱাৰ তুলিলে, গোটেই দেশত জনাজাত হ'ল যে গান্ধীজীৰ নেতৃত্বত সৰ্বাত্মক আইন অমান্য আন্দোলনৰ শুভাৰম্ভণি হৈছে দাণ্ডী যাত্ৰাৰ যোগেদি। সকলোকে ঠিক আছে, এইটো সৰ্বভাৰতীয় প্ৰেক্ষাপট, গান্ধীজীৰ নেতৃত্বত আইন অমান্য আন্দোলনৰ পৰিৱেশটো। এতিয়া অসমত কি হৈছে, আমাৰ সেইটোহে বেছি বিচাৰ্য বিষয় বা আলোচনাৰ বিষয়। অসমত আন্দোলনৰ প্ৰসাৰ হ'ল। এতিয়া অসমতো এখন ডাঙৰ সভা অনুষ্ঠিত হৈছে। সকলো ৰাইজ, পাব্লিক, নাগৰিক, জনগণ একত্ৰিত হৈছে গুৱাহাটী জৰ্জ খেলপথাৰত। প্লেচটো মনত ৰাখিব লাগিব, গুৱাহাটী জৰ্জ। এখন খেলপথাৰ, ডাঙৰ খেলপথাৰ, ফিল্ড।
সমাৱেশ পাতিছে। কোনে কোনে আগভাগ লৈছে অসমত? নামবিলাক আমি একাদিক্ৰমে জানিব লাগিব। হেমচন্দ্ৰ বৰুৱা, নাম্বাৰ 2, মহম্মদ তৈবুল্লাহ, নাম্বাৰ 3, বিষ্ণুপ্ৰসাদ মেধি, বিষ্ণুৰাম মেধি, বিষ্ণুপ্ৰসাদ নহয়, অম্বিকাগিৰি ৰায়চৌধুৰী। তেওঁলোকৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে এই গোটেই আন্দোলনটোক নেতৃত্ব দিছে। INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। গতিকে হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী এনে লোকসকলে অসমত আগভাগ লৈছে জাতীয় কংগ্ৰেছৰ বেনাৰত। তেওঁলোকে কি কাৰ্যসূচী লৈছে? যে গান্ধীজীয়ে যিটো লৈছে লোন আইন বা লুইন সত্যাগ্ৰহ, তাৰ প্ৰতি অসমৰ সম্পূৰ্ণ সমৰ্থন যে আছে তাক প্ৰমাণ কৰিব বিচাৰিছে এই সমাৱেশৰ যোগেদি। আনুগত্য ঘোষণা কৰিলে। এইটো আহিব আমাৰ MCQত। লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল গান্ধীজীৰ লগত। MCQ most important, very short answer। যিকোনো প্ৰশ্ন যে অসমৰ পৰা দাণ্ডী যাত্ৰাত মহাত্মা গান্ধী কোনে লগ দিছিলে, নামটো হ'ব লীলাধৰ বৰুৱা। গৰিমা বৰা নে শইকীয়া? কিহৰ চিন্তাত আছে? লীলাধৰ বৰুৱা নামটো শুনিছে নহয়? যদি কেনেবাকৈ নামটো আহে পৰীক্ষাত, এই ধৰণে মনত পেলাব লাগিব। আমি ক্লাছত আলোচনা কৰিছিলো যে লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰাৰ তথ্য পাইছে। এইটো জৰুৰী, সেইকাৰণে চিন দি ৰাখিবা। মতভেদ আৰু সাংগঠনিক চেষ্টা। গতিকে আইন অমান্য আন্দোলন আৰম্ভ হৈ গৈছে। কেইবাটাও জাতীয় সংগঠনে ইয়াত আগভাগ লৈছে। জাতীয় কংগ্ৰেছ আহিলে, অসম এছ'চিয়েশ্যন। এতিয়া মতভেদ ক'ত হ'ল তেতিয়াহ'লে? ইয়াত দিছে লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি। লাহোৰৰ যিখন কংগ্ৰেছৰ অধিৱেশন আছিল তাত এটা সিদ্ধান্ত হৈছিল যে আইন অমান্য কাৰ্যসূচী, আন্দোলনৰ কাৰ্যসূচী পালনৰ সময়ত অসমত মতভেদ দেখা দিলে। দুটা পাৰ্টি হৈ গ'ল অসমত। সৰ্বভাৰতীয় যিখন অধিৱেশন হৈছে লাহোৰত কংগ্ৰেছৰ, তাত সিদ্ধান্ত হৈ এই আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে। কিন্তু অসমৰ ক্ষেত্ৰত দুটা বিৰোধী পক্ষ প্ৰতিফলিত হ'ল, সিহঁতৰ মাজতে ভিন্ন মত। আমি প্ৰথমে যিসকলৰ নাম ক'লো সেইসকল পিছত। এয়া তোৰ নাম ফুকন 1 নম্বৰ, ৰোহিণী কুমাৰ চৌধুৰী 2, নবীন চন্দ্ৰ বৰদলৈ 3। তেওঁলোকে এই আন্দোলনৰ প্ৰতি উৎসাহ দেখুওৱা নাছিল, হয়নে? এতিয়া প্ৰথম কি 3 জনৰ নাম পাইছিলো আমি। প্ৰথমে উল্লেখ কৰা মহম্মদ তৈবুল্লাহ হওক, অম্বিকাগিৰি ৰায়চৌধুৰী হওক, বিষ্ণুৰাম মেধি হওক, তেওঁলোকে উৎসাহেৰে কাম কৰিছে। আকৌ একেটা পাৰ্টিৰে এওঁলোক বিষ্ণুপ্ৰসাদ মেধি, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী, তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰি আছে এই আন্দোলনটোক এটা নতুন ৰূপ দিবলৈ। আৰু একে সময়তে তেওঁলোকে কি কৈছে? তোৰ নাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ এই বিষয়টোত ইমান গুৰুত্ব দিয়া নাছিল। গতিকে মতভেদ হৈছে তেওঁলোকৰ মাজত। কাৰণ তেওঁলোকৰ এই কংগ্ৰেছৰ যিটো প্ৰাদেশিক কংগ্ৰেছ সমিতি আছিলে অসমত, এই সভা সমিতি, উপসমিতি এইবিলাক গঠনক লৈ মাজত তেওঁলোকৰ মতানৈক্য হৈছিল কাৰণে কিছুমানে আগভাগ লৈছে, কিছুমানে লোৱা নাছিল। যি কি নহওক, পৰৱৰ্তী সময়ত বহু সমিতি গঠন হ'ল, উপসমিতি গঠন হ'ল। তেওঁলোকে নিৰ্দিষ্ট কিছুমান কাৰ্যসূচী থিৰাং কৰি দিলে যে কি কি কাম কৰিব। এই সমিতিসমূহে উদ্দেশ্য স্থিৰ কৰি ল'লে যে তেওঁলোকৰ পুঁজি বৃদ্ধিৰ চেষ্টা কৰিব। আন্দোলন এটা চলাই নিবলৈ যিহেতু যথেষ্ট পৰিমাণৰ পুঁজি দৰকাৰ হয়, টকা পইচা, দান দক্ষিণা। আৰু যি আইনবিলাক আহিছে ব্ৰিটিছৰ শোষণমূলক আইন, প্ৰতিখন আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, এই কথাটো স্পষ্টকৈ উল্লেখ আছিল। আৰু স্বদেশী আন্দোলনৰ যিটো মটো, বিদেশী বস্তু বৰ্জন, স্বদেশী গ্ৰহণ,
এইটো আছিলেই লগত অন্তৰ্ভুক্ত হৈ আৰু কানি বিৰোধী মদৰ বিৰুদ্ধে আন্দোলন ঘোষণা তেওঁলোকে কৰিছিলে। গতিকে এইকেইটা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আইন অমান্য আন্দোলনৰ লগত জড়িত নেতা, পালি নেতা, জনসাধাৰণ সকলোকে চেষ্টা কৰা হৈছিল জড়িত কৰিবলৈ এই বিষয়বিলাকৰ লগত। গতিকে সেই সময়ত আমাৰ ছাত্ৰ আন্দোলনৰ এক নতুন শক্তি দেখিবলৈ পোৱা গৈছিল। তেওঁলোকেও প্ৰতিবাদ কৰিছিলে। কেনেকৈ ধৰণৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ পৰা আহিছিলে আমি এতিয়া চাওঁ। বিশেষকৈ অমিয় কুমাৰ দাস তেওঁ কি কৰিলে, ছাত্ৰসকলক একত্ৰিত কৰিছিলে। ইয়াৰ আগত আমি পাইছিলো অসহযোগ আন্দোলনৰ সময়ত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কেনেকৈ একত্ৰিত কৰিছিলে স্বদেশী আন্দোলনৰ সময়ত। এইবাৰ কোনে গুৰুত্ব লাভ কৰিছে? অমিয় কুমাৰ দাসে। তেওঁ সকলো ছাত্ৰ সমাজক আহ্বান জনাইছে যে আন্দোলনত অংশগ্ৰহণ কৰিব লাগে ছাত্ৰসকল। গতিকে প্ৰথমতে সঁহাৰি কমকৈ পোৱা গৈছিল যদিও 14 এপ্ৰিলত নেহেৰু আৰু 5 মে'ত গান্ধীক যেতিয়া গ্ৰেপ্তাৰ কৰিলে, এই আন্দোলনৰ প্ৰতিবাদী হিচাপে তেওঁলোকক চিহ্নিত কৰি নেতা হিচাপে ব্ৰিটিছ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰাৰ লগে লগে মানুহৰ মাজত লাহে লাহে এই আন্দোলনটো অধিক সক্ৰিয় হৈ পৰিলে। বিশেষকৈ 6 আৰু 14 মে'ত 1930 চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে ইয়াৰ বহু শিক্ষানুষ্ঠানত ছাত্ৰসকলে এই আইনৰ প্ৰতিবাদত বা আইন অমান্য আন্দোলনৰ কাৰ্যসূচী হিচাপে বিদ্যালয় ত্যাগ কৰিছিলে। এই যে ছাত্ৰ সমাজে আইন অমান্য আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিলে, সেই সময়ত ব্ৰিটিছ চৰকাৰে এখন কঠোৰ আৰু এখন আইন আনিহে দিলে, জাপি দিব চেষ্টা কৰিলে। এইখন হ'ল কানিংহাম চাৰ্কুলাৰ। আইন নহয়, এখন নটিচ জাৰি কৰি দিলে, জাননী যে ছাত্ৰ সমাজে এনেকে শিক্ষা অনুষ্ঠান এৰি আন্দোলনত কোনো কাৰণতে অংশগ্ৰহণ কৰিব নোৱাৰিব। এইটো নীতি বিৰুদ্ধ বুলি ঘোষণা কৰিছে। তাৰ কাৰণে জৰিমনা দিব লাগিব, তাৰ কাৰণে শাস্তি ভুগিব লাগিব ছাত্ৰসকলে। লগতে অভিভাৱক যিসকল আছিলে ছাত্ৰসকলৰ, তেওঁলোকে লিখিত প্ৰতিশ্ৰুতি দিব লাগিব ব্ৰিটিছ চৰকাৰক যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ ল'ৰা ছোৱালীয়ে এই আন্দোলনত অংশগ্ৰহণ নকৰে, কিবা কাৰণত যদি কৰে তাৰ কাৰণে আমি দায়বদ্ধ নহওঁ। গতিকে এয়া কানিংহাম চাৰ্কুলাৰ বিষয়ে আহিব। 1930 যিখন চাৰ্কুলাৰ ওলাইছিলে কানিংহাম চাৰ্কুলাৰ, যে ছাত্ৰ অভিভাৱকক ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ প্ৰতিশ্ৰুতি দিব লগা হৈছিল, আৰু তাকে যদি অমান্য কৰে জৰিমনা, কোনোবাই যদি স্কলাৰশ্বিপ বৃত্তি পাইছিলে বাতিল হ'ব। আৰু আমাৰ অসমৰ লোকে কৈছিলে যে এইখন এখন অপমানজনক জাননী, আৰু আমাৰ অসমৰ আন্দোলনটোক দমন কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমাৰ আইন অমান্য আন্দোলন পঢ়োতে অসমৰ ক্ষেত্ৰত কানিংহাম চাৰ্কুলাৰ কথাটো পাৰে আহি থাকে। গতিকে এইটো কানিংহাম চাৰ্কুলাৰ কি, এয়া আইন অমান্য আন্দোলনৰ লগত ইয়াৰ সম্পৰ্ক কি, এটা টোকা লিখা বুলি ক'লে এই কথাখিনি উল্লেখ কৰিব লাগিব। যে কানিংহাম চাৰ্কুলাৰ যেতিয়া আহিলে সম্পূৰ্ণৰূপে দেখা গ'ল যে ছাত্ৰ সমাজক ই দমন কৰিব বিচাৰিছে, উদ্দেশ্য প্ৰণোদিত। গতিকে ছাত্ৰ সন্মিলন আছিলে নাই অসমত, গতিকে এখন ছাত্ৰ সন্মিলনেও এই ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিলে, প্ৰতিবাদী কাৰ্যসূচী। সেইকাৰণে তেওঁলোকে গুৱাহাটীত এখন ছাত্ৰ সন্মিলনৰ বিশেষ সভা অনুষ্ঠিত কৰিলে। সিদ্ধান্ত কৰিলে যে হয়, চৰকাৰে আমাক জাননী দিছে, আঁতৰি থাকিবলৈ কৈছে, গতিকে আমি চৰকাৰী শিক্ষানুষ্ঠানতেই নাথাকোঁ। চৰকাৰী শিক্ষানুষ্ঠানত থাকিলেহে চৰকাৰে আমাক দমন কৰিব পাৰিব, জাননী দিব পাৰিব। গতিকে আমি চৰকাৰী শিক্ষানুষ্ঠানতেই নাথাকোঁ, আমাৰ নিজৰ জাতীয় শিক্ষানুষ্ঠান আমি পাতিম। গতিকে সেই উদ্দেশ্যে এই সভাত অংশগ্ৰহণ কৰিছিলে মুঠ ছাত্ৰ
15,186 জন আৰু সকলোৱে বিদ্যালয়ৰ এটা তথ্য দিছে 3,117 জন ছাত্ৰই বিদ্যালয় এৰি দিলে এই জাননীৰ প্ৰতিবাদত। আইন অমান্য আন্দোলন, এইখন আইন ছাত্ৰ সমাজেও অমান্য কৰিছে। গতিকে তেওঁলোকে কি কৰিলে ইয়াৰ? তেওঁলোকেও কাৰ্যসূচী লৈছিলে ছাত্ৰ সন্মিলনে, এইবিলাক কানি মদৰ দোকান বন্ধ কৰা, খেতিয়কৰ 50% খাজানা হ্ৰাস কৰাৰ দাবী জনাইছিলে, বন যিখন আইন আছিলে সেইখন ভংগ কৰাইছিলে। আৰু এই আন্দোলনটোক কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে নহয়, আমাৰ সৰুমা উপত্যকা, বৰাক উপত্যকা, এই তালৈকো সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। এইকেইটা অসম ছাত্ৰ সন্মিলনৰ জৰিয়তে ছাত্ৰ সমাজক সক্ৰিয়তাৰে আইন অমান্য আন্দোলনত জড়িত কৰিবলৈ এটা পটভূমি ৰচনা কৰা হৈছিল। গতিকে এইটো আলোচনাৰ অন্তত আমি কি পাম? মূল কথাখিনি আমি ইয়াত আলোচনা কৰিব পাৰিম যে আইন অমান্য আন্দোলনৰ যিটো প্ৰভাৱ অসমত কি ধৰণে পৰিলে, ই আমাক সমাজক বা ছাত্ৰ সমাজক কেনেকৈ একত্ৰিত কৰি এই আন্দোলনটোক আৰু সক্ৰিয় কৰিবলৈ, লগতে গান্ধীজীৰ যিটো মূল উদ্দেশ্য তাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত কি ভূমিকা আছিলে, এইটো আছে। মানুহক স্বাধীনতাৰ জোৱাৰত জড়িত কৰিলে। ইয়াত ছাত্ৰ, খেতিয়ক, সামাজিক নেতা সকলোৱে মিলি অসমত স্বদেশী চেতনাক পুনৰ্জীৱিত কৰিলে। গতিকে আমি এতিয়া মূল বিষয়খিনি ইয়াৰ পৰা এইধৰণে উলিয়াব পাৰোঁ পৃথকে পৃথকে, যে আইন অমান্য আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিলে আমাক সুধিব পাৰে। তেতিয়া লিখিব লাগিব 1930 চনত কোনটো কাৰ্যসূচীৰ যোগেদি এই আন্দোলনৰ সূচনা হৈছিলে? গান্ধীৰ লোণ সত্যাগ্ৰহ অৰ্থাৎ দাণ্ডি যাত্ৰা, 12 মাৰ্চ, এই ডেটটো লাগে, 12 মাৰ্চ। অসমত কোনে কোনে আগভাগ লৈছিলে? আমি কেইবাজনো নেতা পাইছিলো, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায় চৌধুৰী, এইখিনি আমি পালো। একেবাৰে ৰিভিজন আমাৰ ছাত্ৰসকলে অংশগ্ৰহণ কৰিছিল না? তথ্য কি আছে? পাইছো আমি 3,117 জন ছাত্ৰই বিদ্যালয় এৰি দিছিলে এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ। তেওঁলোকৰ দাবীবিলাক কি আছিলে? খন্তেকতে পালো আমি, লোণ আইন ভংগ, খাজানা হ্ৰাস কৰা, আইন উলংঘা কৰা। কেইটামান গুৰুত্বপূৰ্ণ আইন অমান্য আন্দোলনৰ ঘটনা অসমত একদম ওলাই পৰিছিলে ফটফটীয়াকে, স্পষ্ট ৰূপত দেখা গৈছিল। কানিংহাম চাৰ্কুলাৰ প্ৰতিবাদ কথাটো ছাত্ৰ সমাজে বিদ্যালয় বৰ্জন কৰাৰ কথাটো উল্লেখ আছে। কানি বৰ্জন কৰাৰ মদ বিৰোধী আন্দোলনটো ইয়াত চকুত পৰা গৈছিল। এইখিনি আছিল আমাৰ আলোচনা। আমাৰ কিছুমান প্ৰশ্ন আমি ল'ব পাৰো। এটা আৰ্হি, এইটোকা প্ৰশ্ন নহয় আৰু একে চুটি প্ৰশ্ন। এইটো ধৰি লওঁ, আমি এতিয়া কি পঢ়িলো তাক এনে টেষ্ট কৰিবলৈ, আমি যিটো আহৰণ কৰিলো জ্ঞানটো পৰীক্ষা কৰিব লাগে বোলে। এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন দিওঁ যে গান্ধীজীয়ে কেতিয়া ক'ত আইন অমান্য আন্দোলন আৰম্ভ কৰিলে? 1930 চনৰ 12 মাৰ্চত সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ। ঠিক তেনেকে অসমত আন্দোলনৰ মুখ্য নেতা কোন আছিল? এতিয়া পঢ়িলো, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লাহ, বিষ্ণুপ্ৰসাদ মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী। এইটো বেছি জৰুৰী, আমাৰ 3 নম্বৰ প্ৰশ্নটো। কানিংহাম চাৰ্কুলাৰ কি? দুটা লাইনত আছে, ছাত্ৰ আৰু অভিভাৱকসকলক ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ এটা চৰকাৰী জাননী আহিছিলে ছাত্ৰ সমাজলৈ আৰু অভিভাৱকলৈ। উদ্দেশ্য এটা আছিলে ছাত্ৰ সমাজক
ৰাজনীতিৰ পৰা আঁতৰাই ৰখা, আন্দোলনৰ পৰা আঁতৰাই ৰখা। সেইটো হৈছে কানিংহাম চাৰ্কুলাৰ। এইটো বাৰে বাৰে কৈ আছো, উদ্দেশ্যটো কি? অলপ বেছিকে পঢ়িব লাগিব। কানিংহাম চাৰ্কুলাৰ, কানিংহাম চাৰ্কুলাৰ আহি থাকিব লাগিব মনত। আইন অমান্য আন্দোলন অসম বুলি ক'লে এইটো টাৰ্গেট হ'ব প্ৰশ্ন। পিছত নিলিখিলে কিন্তু ডাঙৰ শূন্য এটা নিজে নিজে আহি মাৰ্কশ্বিটত সোমাই থাকিব। এতিয়া অসম ছাত্ৰ সন্মিলনে কি সিদ্ধান্ত লৈছিলে? অসম ছাত্ৰ সন্মিলনে সিদ্ধান্ত ল'লে যে কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে কাৰ্যসূচী ল'ব। প্ৰথমতেই চৰকাৰী বিদ্যালয় বৰ্জন কৰিব। এইখিনি আমাৰ আজিৰ মূল আলোচনা আছিলে। গতিকে পৰৱৰ্তী সময়ত একবাৰ আকৌ যদি আমি চাই দিওঁ ভিডিঅ'টো, গোটেইখিনি আমাৰ ক্লিয়াৰ হ'ব। তাৰ কাৰণে গ্ৰুপত এইটো মই দি দিম, তাতে চাই ল'ব পাৰিবা। নহ'লে পোনে পোনে ইউটিউব চেনেল যাব লাগিব। গতিকে আমাৰ আলোচনা আজি ইমানতে শেষ হৈছে। নেক্সট আমি ভাৰতীয় আন্দোলন আৰম্ভ কৰিম। গতিকে তাৰ আগতে এইখিনি এটা ৰিভিজন নিজৰ কিতাপৰ লগত কৰি লোৱা।